নহিৰা শ্ৰী শ্ৰী গোপীনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম শুভ উদ্বোধন। পলাশবাৰী সমষ্টিৰ নহিৰাস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপীনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা 10 লাখ টকাৰ অনুদানৰ নিৰ্মাণ কাৰ্যৰ আজি শুভ উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। শুভ উদ্বোধনৰ পিছতে সংবাদ মাধ্যমৰ যোগেদি বিধায়কগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোৰে মংগলৰ বাবে ভগৱানক প্ৰাৰ্থনা জনায় বুলি মন্তব্য কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। আমাৰ নহিৰাৰ আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ এই পবিত্ৰ প্ৰাংগণটো শ্ৰী শ্ৰী গোপীনাথ মন্দিৰ অধিষ্ঠিত আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ পূজা অৰ্চনা ইয়াৰ পৰাই সকলো ৰাইজ মিলি ইয়াতে কৰা যায়। বাসন্তী পূজাও ইয়াতে কৰা যায়, জগদ্ধাত্ৰী পূজাও আমাৰ ইয়াতে কৰা যায় আৰু এই জগদ্ধাত্ৰী পূজাত যথেষ্ট সংখ্যক দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহে আৰু এই নহিৰা গাঁওখন আমাৰ পলাশবাৰী সমষ্টি নহয়, গোটেই অসমৰ ভিতৰত দ্বিতীয় ডাঙৰ গাঁও আৰু সেইটো কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এই মন্দিৰটোৰ কথা তেওঁক অৱগত কৰা হৈছিলে আৰু মন্দিৰটো তেওঁ নিৰ্মাণৰ কাৰণে সহায় সহযোগিতা কৰাৰ কাৰণে তেওঁ 10 লাখ টকা আনটাইড ফাণ্ড এটা তেওঁ দিয়ে আৰু আজি সেই 10 লাখ টকা আনটাইড ফাণ্ডৰ কামৰ শুভ উদ্বোধন কৰা হয়। মই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্থানীয় বিধায়ক হিচাপে আৰু ৰাইজৰ সভাপতি তথা ৰাইজৰ সম্পূৰ্ণ বিষয় বিভাগৰ লগতে ইয়াৰে স্থানীয় সকলো বিশিষ্ট সমাজখন সকলোৱে যথেষ্ট উৎফুল্লিত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে আৰু আশা কৰিছোঁ আমাৰ যিহেতু ইয়াতে এই মন্দিৰটো যথেষ্ট জাগ্ৰত মন্দিৰ, এই মন্দিৰটো আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোকে যাতে ভগৱানে ভালদৰে ৰাখে, সকলোকে সকলো বিপদৰ পৰা ৰক্ষা কৰি ৰাখে আৰু আমাৰ যাতে এই গাঁওখন তথা আমাৰ বৃহত্তৰ পলাশবাৰী অঞ্চলটো উন্নয়নৰ পথত আগবাঢ়ি যাওক আৰু তাৰে কামনা কৰিছোঁ। আজি এটা হেল্পকাম আপুনি উদ্বোধন কৰিলে, জাপানীজ আমাৰ ইতিমধ্যে যথেষ্ট জাপানীজ এনকেফেলাইটিছ আৰু বিভিন্ন ধৰণৰ বেমাৰ গৰমৰ দিনত স্বাভাৱিকতে বেমাৰ যথেষ্ট হয়, কিন্তু তাৰ লগে লগে বানপানীও এবাৰ হৈছিলে আৰু বানপানীৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক আহ্বান জনাইছিলে। আমি এটা হেল্থ শিবিৰ আজি আয়োজন কৰা হয় ইয়াতে MV স্কুলত, নৰিয়া হাইস্কুলত পতাৰ কথা আছিলে কিন্তু তাত গুণোৎসৱ চলি আছে, তাৰ কাৰণে MV স্কুলত পাতিব লগা হ'ল আৰু তাত যথেষ্ট সংখ্যক ৰাইজ গৈছে ইতিমধ্যে আৰু মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলতে কিছু ৰাইজ গৈ পোৱা নাই, তেওঁলোকৰ যাতে তাত গৈ পেলাই যি বিনামূলীয়া শিবিৰ চলি আছে তাত যাতে তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু তেওঁলোকে যি মেডিচিন দৰকাৰ হয় মেডিচিন তাৰ পৰা যাতে তেওঁলোকে আহৰণ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।